So hello students, আজি আমি start কৰিব লৈছো class 11 chapter 3, that is the third chapter of trigonometry. আমি trigonometry function chapter to start কৰিম আৰু trigonometry তোমালোকে class 10 ত আইডিয়া পাইছা already যে trigonometry কি হয়, sin, tan, cos, sec, cosec আৰু কি আছে cot, হয় হেখিনি angle ratio খিনি কি হয় হেখিনি আমি আইডিয়া পাইছো. So class 11 ৰ trigonometry তাৰ পৰাই কন্টিনিউ হয়, অকমান আমি নলেজ তো অকমান বহলকে পঢ়িম. ঠিক আছে, trigonometry পাৰ্টলৈ বেছিকৈ সোমাই যাম আৰু তাৰ আগত আজি যিটো ইন্ট্ৰোডাকশন ক্লাছ হয় trigonometry হেতু বস্তু একেবাৰে নতুন তোমালোকৰ কাৰণে. তো ক্লাছ 10 ত যাৰ এডভান্সমেন্ট আছিল তাহাঁতিও পোৱা নাই, যাৰ এডভান্সমেন্ট আছিল অবভিয়াসলি পোৱা নাই তাহাঁতি. ঠিক আছে, আমি কি পঢ়িব লৈছো trigonometry chapter first topic, that is units of measurement of angle. Angular measurement or unit kita আজি আমি স্টাডি কৰিম. ঠিক আছে, এটো টপিকটো তোমালোকৰ কাৰণে একদম নতুন. সো প্ৰথমতে আমি কৈলো যে ইউনিট অফ মেজারমেন্ট কিটা আছে angular কাৰণে. তো angular কাৰণে আমি জানো যে নরমালি আমি যিমান ক্লাস 6 মানৰ পৰা angular কথা যেতিয়া পঢ়িছো আমি জানো 30 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী এংগল থাকে, তো ডিগ্ৰী এটা মেজারমেন্ট আমি জানো. ঠিক আছে, সো এটা ইউনিট কি হয় ডিগ্ৰী মেজারমেন্ট. ঠিক আছে, ডিগ্ৰী মেজারমেন্ট এটো আৰু যেটো নতুন ইউনিট অফ মেজারমেন্ট আমি পঢ়িম এতিয়া এটো আমি ৰেডিয়ান মেজারমেন্ট বুলি কোৱা. তো এই দুটা যেনেকে লেন্থ জুখিবলৈ সেন্টিমিটাৰ মিটাৰ কিলোমিটাৰ থাকে, তেনেকে এংগল জুখিবলৈ আমি ডিগ্ৰী আৰু ৰেডিয়ানত জুখিব পাৰো বা মেজার কৰিব পাৰো. ঠিক আছে, সো এই দুটাৰ কি হয় ডেফিনিশন কি হয় ইহঁতৰ আৰু ইহঁতৰ মাজত কিবা ৰিলেশন আছে নেকি হেখিনি আমি স্টাডি কৰিব. ঠিক আছে, সো মেইন ট্ৰিগোনোমেট্ৰি চেপ্টাৰটো স্টার্ট সোমাই যোৱাৰ আগত এই দুটা টপিক আমি প্ৰথমতে বুজিব লাগিব. So first আমি পঢ়িম এতিয়া ডিগ্ৰী মেজারমেন্ট. So এটা ডিগ্ৰী মেজারমেন্ট মানে কি, suppose এডাল লাইন এডাল স্ট্রেট লাইন এডাল. ঠিক আছে, so ইয়াৰ ওপৰত যদি বেলেগ এডাল লাইন আমি এনেকে ক্ৰিয়েট কৰো ইন দা এন্টি ক্লকৱাইজ ডাইৰেকশন, ঘড়ী কাটাৰ অপোজিট ডাইৰেকশনত যেতিয়া আমি এটা এংগল ক্ৰিয়েট কৰো এটো আমি পজিটিভ এংগল বুলি কওঁ. ঠিক আছে, সদায় এনেকে ওপৰ ফালে যোৱাটো আমি পজিটিভ বুলি কওঁ, আৰু যদি ক্লকৱাইজ ডাইৰেকশনত এংগল ক্ৰিয়েট কৰো তাৰমানে ঘড়ী কাটাৰ উল্টা ঘড়ী কাটাৰ ফালে ক্লকৱাইজ ডাইৰেকশন তো তলাই গৈছে এটো আমি মাইনাস নেগেটিভ এংগল বুলি কওঁ. তো নেগেটিভ এংগল বৰ্তমান নালাগে, যেতিয়া লাগিব তেতিয়া মই কম. ঠিক আছে, সো এতিয়া পজিটিভ এংগল বুলি ক'লে সদায় এন্টি ক্লকৱাইজ ডাইৰেকশন ঘড়ী কাটাৰ অপোজিট ফালে যেটো আমি এংগল ক্ৰিয়েট কৰো. ঠিক আছে, সো তাক আমি পজিটিভ এংগল বুলি কওঁ. এতিয়া সাপোজ মই এই এংগল ড্ৰ কৰি সাপোজ 30 ডিগ্ৰী ড্ৰ কৰো, সাপোজ 30 ডিগ্ৰী ড্ৰ কৰো. ঠিক আছে, আৰু কোন ডাঙৰ কৰিলো কিমান মান আহিল, সাপোজ এটো 75 ডিগ্ৰী হৈ গ'ল. একেবাৰে স্ট্রেট হৈ গ'ল তেতিয়া কিমান 90 ডিগ্ৰী হৈ যায়, হয় না? তাৰপিছত আৰু কোন ডাঙৰ হ'ল সাপোজ 120 ডিগ্ৰী হ'ল. সো এনেকে ডাঙৰ কৰি আহিব পাৰে, আহি গ'লে এটা টাইমত গৈ স্ট্রেট হৈ যাব, তাক আমি 180 ডিগ্ৰী বুলি কওঁ. আকৌ 180 ডিগ্ৰী ডাঙৰ হ'লে কিমান মান আহি যায় 40 মান হৈ যাব, এইটো হৈ গ'ল. ঠিক আছে, সো এটা টাইমত আহি কি হয় এটা কমপ্লিট ৰিভলিউশন হৈছে, আৰু এই কমপ্লিট ৰিভলিউশনটো কিমান ডিগ্ৰী থাকে এটা আমি জানো সবে যেটো 360 ডিগ্ৰী. ঠিক আছে, সো ইয়াৰ পৰা আমি আইডিয়াটো গম পাওঁ যে ডিগ্ৰী মেজারমেন্ট অফ এংগল. তো ডিগ্ৰী মেজারমেন্ট অফ এংগল এটা কমপ্লিট ৰিভলিউশন ওয়ান কমপ্লিট ৰিভলিউশনত সদায় 360 ডিগ্ৰী থাকে. তেতিয়া হয় 1 ডিগ্ৰী ডেফিনিশন কি হোৱাট ইজ 1 ডিগ্ৰী আমি জানো ডিগ্ৰীক আমি 1 এনেকে ধৰা দিব পাৰো. ঠিক আছে, সো 1 ডিগ্ৰী ইকুৱেল কি হয় জানানে, এই যে মই ক'লো ইয়াত 360 ডিগ্ৰী ঘুমাই আছে এটা কমপ্লিট সাৰ্কেলত, সেই সাৰ্কেলটো যদি মই একদম সৰু সৰুকে ইউনিট হিচাপে 360 টা পাৰ্ট কৰি দিওঁ, এনেকে 360 টা পাৰ্ট যদি কৰি দিওঁ এটা পাৰ্টক 1 ডিগ্ৰী বুলি কওঁ. তো এটা পাৰ্ট এটা ইউনিট মই যদি গোটেই সাৰ্কেলটো 360 টা পাৰ্টত ডিভাইড কৰি দিওঁ এটা পাৰ্টক 1 ডিগ্ৰী বুলি কওঁ. তো হোৱাট ইজ 1 ডিগ্ৰী? 1 ডিগ্ৰী ইজ 1/360 অফ কমপ্লিট ৰিভলিউশন. তো গোটেই কমপ্লিট ৰিভলিউশনটোৰ 360 পাৰ্টছৰ ভিতৰত 1 পাৰ্টটো আমি 1 ডিগ্ৰী বুলি কওঁ. বুজি পাইছা চাগে হয় অফ কমপ্লিট ৰিভলিউশন. তো এটা কমপ্লিট ৰিভলিউশনৰ যদি 360 টা পাৰ্ট কৰি এটা পাৰ্ট লওঁ এই এটা সৰু পাৰ্টটো আমি 1 ডিগ্ৰী বুলি কওঁ. ঠিক আছে, ক্লিয়াৰ আছে? 1 ডিগ্ৰী আমি বুজি পাইছে হয় না? তো এনেকে দুটা পাৰ্ট হলে 2 ডিগ্ৰী হ'ব, 30 টা পাৰ্ট হলে 30 ডিগ্ৰী হ'ব, 90 টা পাৰ্ট হলে 90 ডিগ্ৰী হ'ব, তেনেকে হৈ থাকিব. ঠিক আছে, সো 1 ডিগ্ৰী মানে কি পালো 1/368 পার্ট অফ এ কমপ্লিট রিভলিউশন. ঠিক আছে, দেন suppose এটো দিয়া মই সার্কেল সৰু কাৰণে একদম সৰু দেখাই
কিন্তু 1 ডিগ্ৰী এই বস্তুটোকে যদি একদম ডাঙৰ কিবা জাইণ্ট ৰোটেশন হুইল এটা আমি ইমাজিন কৰি লওঁ বহুত ডাঙৰ ৰোটেশন হুইল এটা আছে সাপোজ ঠিক আছে তাৰে এটা পাৰ্ট বুলি যেতিয়া কওঁ এই এটা পাৰ্টতে ইমান ডাঙৰ হ'ব পাৰে দেখাব ডাঙৰ অবভিয়াসলি বস্তুটো ডাঙৰ হ'লে এই সৰু পাৰ্টটো ডাঙৰকে দেখাব হয় সো ইয়াত কি হ'ব এই 1 ডিগ্ৰীটো ইয়াক ভাগ কৰিব পৰা যায় এই 1 ডিগ্ৰী যিখন 1 ডিগ্ৰী ইয়াত দেখিছা সৰু অকমান পাৰ্ট এটা ইয়াকো ভাগ পাৰ্ট কৰিব পৰা যায় তো ইয়াক আমি যদি 60 টা ইকুৱেল পাৰ্টত ডিভাইড কৰো সৰু একদম সৰু 60 টা পাৰ্টত ডিভাইড কৰি দিও এটা পাৰ্টত 1 মিনিট বুলি কওঁ 1 মিনিট বুলি কয় তাৰমানে কি বুজিব যে 1 ডিগ্ৰী আমি গম পালো যে 1 ডিগ্ৰী মানে ইয়াৰে 1/368 পাৰ্ট আৰু 1 ডিগ্ৰী তাৰমানে ইয়াৰ অকমানি এটা পোৰশন কিমান থাকে তাৰমানে 60 মিনিট থাকে তো 61 ডিগ্ৰী ইকুৱেল টু 60 মিনিট ঠিক আছে আৰু মিনিটটো ইয়াত এনেকৈ লিখা হয় 1 ডিগ্ৰী ইকুৱেল টু 60 ড্যাশ ডাল দিয়া এই ড্যাশ ডাল মিনিট হ'ল মিনিট এটা ড্যাশ মানে মিনিট তো এইটো মনতে তোমালোকে ডিগ্ৰীটো 1 ডিগ্ৰীটো 1 আৱাৰ বুলি ভাবিলে এঘণ্টাত যেনেকৈ 60 মিনিট থাকে তো 1 ডিগ্ৰীটো 60 মিনিট হৈ থাকে তাৰপিছত এঘণ্টাত 60 মিনিট থাকে আকৌ 1 মিনিটত আকৌ 60 সেকেন্ড থাকে তো ঠিক তেনেকৈ ইয়াত আমি সেকেন্ডলৈ কনভাৰ্ট কৰোঁ তো ইয়াত কি হ'ব সো এটা পাৰ্টত 1 মিনিট হৈ আছে এটো 1 মিনিট হৈ আছে এই 1 মিনিটটো যদি আৰু ডাঙৰকে আমি ইমাজিন কৰিলো আৰু অকণ ডাঙৰকে ইমাজিন কৰিলো ঠিক আছে সো এইটো সাপোজ 1 মিনিট তো ইয়াতো আকৌ 60 টা পাৰ্টত সমানকে ভাগ কৰিব পৰা যায় ঠিক আছে এটা পাৰ্টত 1 সেকেন্ড বুলি তাৰমানে কি বুজিব যে 1 মিনিটত 60 সেকেন্ড থাকে এতিয়া মিনিটত যেনেকৈ এডাল ড্যাশ দিছিলো সেকেন্ড বুলি ক'লে দুডাল ড্যাশ দিলো তো ডাবল ড্যাশ বুলি ক'লে সেকেন্ড তাৰমানে কি বুজি পালা 1 ডিগ্ৰীত 60 মিনিট থাকে 1 ডিগ্ৰীত 60 মিনিট থাকে আৰু 1 মিনিটত 60 সেকেন্ড থাকে ঠিক আছে এই বস্তুটো যেনেকৈ দেখিছা তেনেকৈ পজ কৰি পেলাই ৰাফলি পাতিব মই বাকিখিনি কৈ আছো ডিগ্ৰী মেজাৰমেন্ট বুজি পালো ঠিক আছে তো 360 ডিগ্ৰী হলে আর তেনেকৈ 360 টা 1 কমপ্লিট রিভলিউশন হৈ যায় ঠিক আছে আমি নেক্সট মেজারমেন্ট লৈ যেটো নতুন মেজারমেন্ট তোমালোকৰ কাৰণে ৰেডিয়ান মেজারমেন্ট লৈ আছো ৰেডিয়ান মেজারমেন্ট এটা কি বস্তুটো ডেফিনিশনটো ক'ব পাৰো ঠিক আছে অকন মন দিবা দেই সাপোজ এটা ইউনিট সার্কেল আছে এটা ইউনিট সার্কেল মানে কি ইউনিট সার্কেল মানে ইউনিট বুলি ক'লে 1 বুজি পাম ইউনিট সার্কেল মানে যাৰ ৰেডিয়াসটো ইউনিট হ'ব 1 সেন্টিমিটাৰ 1 মিটাৰ কিবা ইউনিট বুলি ক'লে 1 লৈ বুজিছে ঠিক আছে সো যাৰ যোনটো সার্কেলৰ ৰেডিয়াসটো 1 ইউনিটৰ হয় এই 1 ইউনিটটো যিকোনো ইউনিট হ'ব পাৰে 1 ইউনিটৰ হয় তেনেকুৱা এটা সার্কেল আমি ইউনিট সার্কেল বুলি কওঁ ঠিক আছে সো এটা ইউনিট সার্কেল ললো আৰু ইয়াৰ এটুকুৰা আৰ্ক লেন্থ ললো আৰ্ক বুজি পাম আৰ্ক বুলি ক'লে কি বুজি পাম আৰ্ক মানে এই পাৰ্ট অফ দ্য সার্কেল এটা সার্কেলৰ সৰু পাৰ্ট এটা এই পাৰ্টটো আমি আৰ্ক বুলি কওঁ ঠিক আছে সো মই যদি ইয়াত ইমান মানৰ দীঘল আৰ্ক এটা লওঁ যাতে এই আৰ্ক লেন্থটো 1 ইউনিট হ'ব লাগিব তাৰমানে এইটো আমি সমান হ'ব তো আৰ্ক লেন্থটো ৰেডিয়াসৰ সমান যদি লৈ ঠিক আছে সো এটা মই আৰু এটা ৰেডিয়াস জইন কৰি ললো হ'ল ইয়াত এটা এংগল ক্ৰিয়েট হ'ব দেখিছা ইয়াত এটা এংগল ক্ৰিয়েট হ'ব এই এংগলটো তেতিয়া আমি 1 ৰেডিয়ান বুলি কওঁ তো কি বুজি পালা 1 ৰেডিয়ান কাক কয় যেতিয়া এটা ইউনিট সার্কেলত এটা ইউনিট লেন্থৰ আৰ্কে যেটো এংগল ক্ৰিয়েট কৰে সেন্টাৰ যেটো এংগল ক্ৰিয়েট কৰিব সেই এংগলটোক আমি 1 ৰেডিয়ান বুলি কওঁ ঠিক আছে এই এংগলটোক 1 ৰেডিয়ান বুলি কওঁ লিখি দিছো 1 ৰেডিয়ান is the angle subtended at center মানে center by angle subtended at center কোন এংগলটো কৰিছে by an arc of unit length arc to length 1 unit হ'ব লাগিব unit length of a circle with unit radius তো radius to unit হ'ব লাগিব আৰু arc length to unit হ'ব লাগিব তেতিয়া center যেটো angle ক্ৰিয়েট হ'ব সেই এংগলটো আমি 1 ৰেডিয়ান বুলি কৈ দিও 1 ৰেডিয়ান এই এংগলটো আমি 1 ৰেডিয়ান ঠিক আছে এতিয়া 1 ডিগ্ৰী আমি এনেকৈ লিখিছো 1 ডিগ্ৰী কেনেকৈ লিখিছো 1 পদ এটা দিছো তো ৰেডিয়ানটো তেনেকৈ কিবা এটা থাকিব তেতিয়া হয় না সো 1 ৰেডিয়ানত 1 c লিখে ওপৰ সৰুকে c এটা দিছে ঠিক আছে তো 1 টু দি পাৱাৰ 10 টা দেখিলে তুমি 1 ডিগ্ৰী বুলি কও 1 c দেখিলে 1 ৰেডিয়ান বুলি কও ঠিক আছে বুজি পালা কথাটো হয় না ৰেডিয়ানৰ ডেফিনিশন বুজি পালা so what is 1 radian is the angle
subtended at the center by an arc of unit length. এডাল unit length or arc এ যেতিয়া সেন্টাৰত গৈ কিবা এটা এংগল ক্ৰিয়েট কৰে কোনটো সেন্টাৰ এটা সাৰ্কুলাৰ সেন্টাৰ কি সাৰ্কেল ইউনিট সাৰ্কেল ৰেডিয়াস টু 1 ইউনিটৰ হ'ব লাগিব তো সেই এংগলটো 1 ৰেডিয়ান বুলি কোৱা হয় আৰু 1 ৰেডিয়ানক 1 c ৰেডিয়ান কৰা ঠিক আছে বুজি পাইছা এটা সেকেন্ড হয় না তো আমি ডিগ্ৰী বুজি পালো ডিগ্ৰী মানে কি ক'লো মই হোৱাট ইজ ডিগ্ৰী ডিগ্ৰী ইজ দা 1/1 360th পাৰ্ট এটা কমপ্লিট ৰিভলিউশন 360 পাৰ্টত যদি সৰুকে আমি 360 টা পাৰ্ট কৰো এটা পাৰ্টক 1 ডিগ্ৰী বুলি কম ঠিক আছে 1 ডিগ্ৰী হ'ল তো 1 ৰেডিয়ান কি হ'ল তেতিয়া হলে এটা ইউনিট আৰ্কে ইউনিট ৰেডিয়াসৰ সাৰ্কেল এটা সেন্টাৰত যেটো এংগল ক্ৰিয়েট কৰিব সেই এংগলটো 1 ৰেডিয়ান বুলি কম তো বুজি পালা ডিফাৰেন্সটো 1 ৰেডিয়ান আৰু 1 ডিগ্ৰী হ'ল এনেকৈ নোট ডাউন কৰিম সো আমি ডিগ্ৰী বুজি পালো 1 ডিগ্ৰী কাক কয় আৰু 1 ৰেডিয়ান বুজি পালো ঠিক আছে দেখি আছা ব্লাৰ হৈছে না সো 1 ডিগ্ৰী আৰু 1 ৰেডিয়ান বুজি পালো এতিয়া ইহঁতৰ মাজত কিবা ৰিলেচন যেনেকৈ সেন্টিমিটাৰ আৰু মিটাৰৰ মাজত ৰিলেচন থাকে মিটাৰ আৰু কিলোমিটাৰ মাজত ৰিলেচন থাকে তো অবভিয়াসলি ইহঁতৰ মাজত কিবা এটা ৰিলেচন থাকিব লাগিব কিবা এটা কিমান অলপ ডিগ্ৰী ইকুৱেল টু কিমান ৰেডিয়ান তো ৰিলেচন এটা লাগিব ঠিক আছে তো ৰিলেচন বিটুইন ডিগ্ৰী এণ্ড ৰেডিয়ান ৰেডিয়ান আৰু ডিগ্ৰীৰ মাজৰ ৰিলেচনটো কি বা কিমান ৰেডিয়ান ইকুৱেল টু কিমান ডিগ্ৰী হয় ঠিক আছে একদম সৰু কথা প্ৰুফ কৰাৰ কাৰণে জাস্ট চালেও তোমালোকে যে লিখিবলৈ যাওঁ এতিয়া কি হ'ব পাই ৰেডিয়ান মন দিবা দেই পাই ৰেডিয়ান ইকুৱেল টু 180 ডিগ্ৰী হয় তো ৰিলেচন বিটুইন ৰেডিয়ান আৰু ডিগ্ৰী একুৱেল যে পাই ৰেডিয়ানৰ মানে 180 ডিগ্ৰী হয় তো টুৱাইস পাই ৰেডিয়ান যদি হৈছে 360 হৈ যাব আলটিমেটলি তো টুৱাইস পাই মানে কি দুটা ৰাউন্ড কৰিব তেতিয়া ইয়াতো 360 মানে এটা কমপ্লিট ৰিভলিউশন হৈ যায় ঠিক আছে তো এটা পাই ৰেডিয়ানৰ মানে 180 ডিগ্ৰী বুলি ধৰিব হয় তো ইয়াৰ পৰা এই ৰিলেচনটো লৈ প্ৰথম এক্সাৰসাইজটো আছে এটো ৰিলেচন লৈ প্ৰথম আজি আমি এক্সাৰসাইজটো ষ্টাৰ্ট কৰো ইয়াৰ দুটামান কোৱেশ্চন হয় এই কোৱেশ্চন কিটা এক্সাম্পল এক্সাৰসাইজটো থাকিব তোমালোকৰ তো নেক্সট ক্লাছটো ইজি হ'ব তোমালোকৰ ঠিক আছে তো আমি এটো ৰিলেচন লৈ এতিয়া কনভাৰ্ট কৰিবলৈ চাম দুটা এংগল ৰেডিয়ানৰ পৰা ডিগ্ৰী দিম আৰু দুটা এংগল ডিগ্ৰীৰ পৰা ৰেডিয়ান দিম ঠিক আছে এটা কোৱেশ্চন কৰি চাম কোৱেশ্চন নম্বৰ 1 কনভাৰ্ট ইজি এটা 60 ডিগ্ৰী টু ৰেডিয়ান মেজার এটা ডিগ্ৰী দিয়া আছে 60 ডিগ্ৰী তাক আমি কৈছে ৰেডিয়ানলৈ লৈ যাব ঠিক আছে আমি ৰিলেচনটো কি জানো 180 ডিগ্ৰী ইকুৱেল টু পাই ৰেডিয়ান 180 ডিগ্ৰী ইকুৱেল টু পাই ৰেডিয়ান ৰেডিয়ানক আমি c বুলি দিব পাৰো কৈছো ঠিক আছে তো 180 ডিগ্ৰী যদি পাই ৰেডিয়ান হয় 1 ডিগ্ৰী কি হয় 180 জায়গা যদি মই ইয়াত 1 পাম এটো কৰি পালে ডিভাইড হৈ যাব এবোৰ আমি জানো হয় না পাই বাই 180 হৈ যাব এটো ৰেডিয়ান হৈ যাব ঠিক আছে এটা কিমান ডিগ্ৰী লাগে 60 ডিগ্ৰী লাগে তো 1 অর জায়গা যদি মই 60 ডিগ্ৰী পাবো এফালে 60 ডিগ্ৰী মাল্টিপ্লাই হৈ যাব তাহলে কি পাই বাই 180 ইনটু 60 হৈ যাব 60 ৰে 180 যাবগে তিনিবাৰ থাকিব কি পাই বাই 3 ৰেডিয়ান এটো আনসার সো 60 ডিগ্ৰী আমি পাই বাই 3 ৰেডিয়ান বুলি কব পাৰো বুজি পাইছা লাগে হয় একেবাৰে ইজি বস্তু এটা অকমান টান চাই একো নতম অকমান টান কোৱেশ্চন এটা লৈছো convert 40 degree 20 minute lokal ada yang bisa loh ya kan 20 minute to radian ya kawan radian loh di mulai ya kan aku mau kamu buat aja aku periksa yang pas sebentar ya kan 40 degree 20 minutes lokal apa kibara apa loh radian lagi convert dulu so প্রথমতে আমি এই যেটো কোয়েশ্চন দিছে যেটো হেতু এটা ইউনিট লৈ যাম প্ৰথমতে এক ডিগ্ৰী লৈ যাম প্ৰথমতে উতে বস্তুটো ডিগ্ৰী লৈ দিম তাৰ পিছতে আমি ৰেডিয়ান লৈ কথা চিন্তা কৰিম so 30 মিনিট 40 ডিগ্ৰী 20 মিনিটস এটো আমি একে ভাবিব পাৰো 40 ডিগ্ৰী প্লাস 20 মিনিট এনেকুৱা হৈ আছে ঠিক আছে আমি উতেটো ডিগ্ৰী লৈ আনিবলৈ চাই আছো তো এতিয়া মই একদম প্ৰথমতে বুজাওতে ডিগ্ৰী বুজাওতে এটা কথা কৈছো যে 1 ডিগ্ৰীত 60 মিনিট 60 মিনিট লগ লাগি 1 ডিগ্ৰী হয় তো এতিয়া তেতিয়া হয় মিনিট টু ডিগ্ৰী আনিবলৈ কি হ'ব 6 ৰে ডিভাইড কৰিব 6 ৰে ডিভাইড কৰিলে তাৰমানে মিনিটটো কি যদি আমি ডিগ্ৰীলে কনভাৰ্ট কৰিবলৈ যাওঁ তাৰপৰা 6 ৰে ডিভাইড কৰি দিওঁ ঠিক আছে এটা কি হ'ব 40 ডিগ্ৰী টু 40 ডিগ্ৰী থাকক প্লাস ইয়াত লিখিম 20 বাই যেতিয়া মই 60 কৰি দিওঁ এতিয়া এইটো মিনিট হৈ নাথাকে এটা ডিগ্ৰীলে গুচি যাব ঠিক আছে এতিয়া 20 এ 60 যাবগে তিনিবাৰ তো থাকিলে 40 ডিগ্ৰী প্লাস 1/3 ডিগ্ৰী থাকিব হয় না এইটো দুইটাকে লগ লগাই 41/3 ডিগ্ৰী হৈ
এই যদি আমি এতিয়া মিক্স ফ্ৰেকশন লৈ যাম 3 into 3 থাকিব 3 into 40 কিমান 120 তাৰমানে 121/3 ডিগ্ৰী হ'ব ঠিক আছে সো এই বস্তু কমপ্লিটলি ডিগ্ৰীলে লৈ আনিলো এতিয়া আমি ইয়াত ৰেডিয়ান লৈ বুজি পাইছা তো কিবা এটা মিনিট সেকেন্ড যেতিয়া থাকে প্ৰথমত আমি এটা ইউনিট লৈ দিম আৰু তাৰ পিছত আমি ৰেডিয়ান লৈ ঠিক আছে সো এবাৰ কি হ'ব এটা কৈছো নাও এখানে আমি করলো ঠিক আছে এখানে তোমাকে সাইডত রাফলি করব পারা তো মেইন ফেয়ার কপি করে না দেখা হবে যে এই কনভার্ট করেছে এটা ভালো এখানে সাইডত করে দেখা হবে ঠিক আছে তো এবার কি হলো দেখো আমি জানো নাও এই বস্তুটুক রেডিয়ান লিখব লাগে তো প্রথম আমি কি নাও 180 ডিগ্রি ইকুয়াল টু পাই রেডিয়ান এটা আমি জানো তো 1 ডিগ্রি ইকুয়াল কি হবে পাই বাই 180 রেডিয়ান है ना किमान डिग्री लगे हो किमान को डिग्री लगे है ना तो 121 डिवाइडेड बाय 3 डिग्री इक्वल टू पाई बाय 180 यानी कि मल्टीप्लाई कर दो 121 डिवाइडेड बाय 3 तो ये वो ऊपर कैंसिल हो जाएगा तो 121 पाई डिवाइडेड बाय 180 into 3 that is 540 तो रेडियन ऑफ एंगल दिस इज द आंसर तो वैसे कन्वर्ट करले लिखले जस्ट ए रिलेशनशिप को यूज कर लो আৰু কিবা এটা কোৱেশ্চন যদি মিনিট আৰু সেকেন্ডত দিয়ে প্ৰথমতে গুটেটো 60 ৰে ডিভাইড কৰি ডিগ্ৰীলে লৈ দিব লাগে তাৰ পিছত ইয়ালে আহিব ঠিক আছে বুজি পাইছা চাগে হয় ঠিক আছে পাতিম সো আমি ডিগ্ৰী টু ৰেডিয়ান বুজি পালো এতিয়া আমি এটা কোৱেশ্চন চাম ৰেডিয়ান টু ডিগ্ৰী দিলে কি হ'ব ঠিক আছে অকমান দাম বাকি কিটোকে কনভাৰ্ট এটা এক্সাম্পল কৰা আছে মই এই কোৱেশ্চনটো লৈছো মই 6 ৰেডিয়ান to degree या 6 रेडियन और हम डिग्री ले निवल के प्रोसेस तो साइड ठीक है प्रोसेस तो बुझे पाए सो 6 रेडियन और हम डिग्री ले ले जाबो सो तो हम की जानो আমি জানো যে পাই রেডিয়ান ইকুয়াল টু 180 ডিগ্রি এর রিলেশন আমি জানো তো 1 রেডিয়ান ইকুয়াল কি হবে 1 রেডিয়ান ইকুয়াল পাই ইকুয়াল আমি ডিভাইড করব 180 ডিভাইডেড বাই পাই हो जाबो মানে আমার কিমান রেডিয়ান লাগে 6 রেডিয়ান লাগে তো 6 রেডিয়ান ইকুয়াল কি হবে 6 रेडियन इक्वल टू 180 डिवाइडेड बाय पाई इनटू किमान 6 এটো ডিগ্ৰী লৈ লৈছো এতিয়া কথা যেতিয়া কিবা এটা এংগল ডিগ্ৰী বুলি কয় তেতিয়া পাই টো থাকিব পাৰে পাই থাকিলে এটো ৰেডিয়ান মেজার হয় ঠিক আছে যেতিয়া পাই টো থাকে এটো ডিগ্ৰী কমপ্লিট আমি ডিগ্ৰী আনসার বুলি কৈ দিব নোৱাৰো তো ইয়াত যেতিয়া আমি ডিগ্ৰীলে কনভাৰ্ট কৰিবলৈ কয় আমি পাই জায়গাত পাই ভ্যালু বহাব লাগে এটা পাই ভ্যালু আমি জানো নরমাল পাই ভ্যালু কি পাই মানে 22/7 হয় তো ইয়াত আমি आंसर तो 22 बाय पाई जाएगा 22 बाय 7 बहाय ठीक है सर ये होगा जैसे ऊपर 180 into 6 আছে তলত 22 बाय 7 हो जाए ये 7 ऊपर ले गुছি যাব ঠিক আছে সো 7 ऊपर ले গেলে দুটা নাম্বার পাবো না ঠিক আছে এই দুটা কোনে কাটিব পাৰি 2 3 jar হল 2 কিমান হল 11 হল ওপৰ হৈ গল 180 into 3 তাহলে 540 into 7 হৈ যাব তলত ডিভাইডেড বাই 11 এটো যদি আমরা ইনটু কৰো 7000 7 4 jar কিমান 28 2 এটা থাকে 7 5 35 35 plus 2 কিমান 37 divided by 11 এটো ডিগ্ৰী হৈ আছে ঠিক আছে এটা আনসারটো এনেকুৱা থৈব কিন্তু এনেকুৱা থৈ দিলে টিচাৰ জনে কাটি দিব কিয় কাটিব জানা কাৰণ যেতিয়া আমি ডিগ্ৰী কথা কম ডিগ্ৰী সদায় দুটা নম্বৰ এটা থাকিলে ভাল দুটা নম্বৰ এটা ফ্ৰেকশন আছে আমি এটো এটো ডিভাইড কৰো এটা যদি এনেকুৱা দিয়ে কিবা এটা ডিগ্ৰী ফ্ৰেকশনত থাকে ইয়াক আমি ডিগ্ৰী মিনিট আৰু আৱাৰ লৈ লওঁ কিমান ডিগ্ৰী কিমান মিনিট কিমান আৱাৰ কিমান সেকেন্ড সময় আছে সরি ঠিক আছে তো তাহলে তো এটাকে করে লিখব আমরা ডিভাইড করব তো ডিভাইড কর 3780 ডিভাইডেড বাই 11 যদি করব 11 3 এর মান 33 থাকিলে কিমান 48 11 4 এর মান 44 হয় থাকিলে কিমান 440 11 3 এর 33 থাকিব কিমান 7 ঠিক আছে এটা পয়েন্ট তো দুনিয়াতে মনে রাখবে লিখিলে মিক্স ফ্র্যাকশন হবে সো এই বস্তুটো मैं यहाँ पर कंटिन्यू कर लेते हैं यहाँ पर कंटिन्यू कर ठीक है जैसे लिख रहा हूँ यहाँ पर कंटिन्यू कर लेते हैं यहाँ पर सो ताकि मैं डिवाइड कर दी वाला 343 लगत 7 by 11 by और ये तो हमें डिग्री का से सो ये तो फ्रैक्शन में क्या कर लोगे सो तो की करोगे 343 प्लस ये तो सेपरेट कर दिया 7 by 11 হৈ আছে এটো ডিগ্ৰী হৈ আছে আমি কি কৰিছো যে এই ফ্ৰैक्শনটো মিনিটত লিখিবলৈ বিচাৰিছো অথবা কি কৰিছো মিনিটটোক ডিগ্ৰীলে আনিছো তেতিয়া 60 ৰে ডিভাইড কৰিছো ইয়াত উল্টা কৰিব লাগিব ইয়াত ডিগ্ৰীটোক মিনিটলৈ লিখিব লাগিব তেতিয়া আমি মাল্টিপ্লাই কৰিম 60 ৰে মাল্টিপ্লাই কৰিম ঠিক আছে সো এই বস্তুটো 7 by 11
আমি মিনিটলৈ নিবলৈ 60 ৰে মাল্টিপ্লাই কৰিম কিন্তু 60 কৰিলে ওপৰত যাব 7 * 60 তাৰমানে 420 ডিভাইডেড বাই 11 আকৌ 420 তোমালোকে এতিয়া 11 ৰে ডিভাইড কৰিব ফ্ৰেকশনত ৰাখিলে হ'ব সো এতিয়া মই যদি 420 11 ৰে ডিভাইড কৰো 11 3 jar কিমান 33 হয় থাকিলে কিমান 90 11 8 jar 88 হ'ব থাকিব 2 সো কিমান হ'ল 38 So 340 degree আছিল লগত কি পাই গলো এটো মিনিটলে কনভার্ট কৰি 38 ফ্র্যাকশন যদি কৰো 2/11 38 2/11 এটো কি হলে গুছি গল এটো মিনিটলে গুছি গল 68 ডিগ্রি 68 ইকুয়াল কৰা লাগে এটো মিনিটলে গুছি গল এটা আমি দেখা পালো যে মিনিটৰ দুটা পাৰ্ট আছে এটা পাৰ্ট এটা ফ্র্যাকশন হয় আছে ফ্র্যাকশন থাকিলে নহব তো মিনিটটো কাটো যেটো ফ্র্যাকশনাল পাৰ্ট আছে তাক আকৌ সেকেন্ডলে লৈ যায় ঠিক আছে তো দুটা পাৰ্ট হৈ গল এটো আৰু এটো হৈ গল 340 ডিগ্ৰী লগত কিমান হ'ল 38 মিনিট হৈ গল এতিয়া আমি এই বস্তুটো 2/11 মিনিটক আকৌ 60 লে নিব সেকেন্ডলৈ নিব এটো কিমান কৰা আমি 60 ৰে ইনটু কৰি দিম আগৰ স্লাইড ঠিক আছে কি কৰিলে 2/11 মানে 60 ৰে ইনটু কৰি দিম 120/11 ৰ লগত ডিভাইড কৰা 120 যদি 11 ৰে ডিভাইড কৰো 11 * 11 থাকিলে 10 দেন 0 এটা দিলো হয়নে এটা পয়েন্ট এটা দিলো 0 আহিলে 11 9 99 আৰু কৰিব পাৰি সো 10.9 পালো এটো লাষ্টৰ যেতিয়া আমি সেকেন্ডলৈ দিম তাত আমি যদি পয়েন্ট দিলে পয়েন্ট কাৰণ সেকেন্ডত সৰু ইউনিট নাই ঠিক আছে তো কিমান পালো দেখো কৰি পেলে 10.9 পাই গলো এটো যেহেতু 60 ইনটু কৰিলে এটো সেকেন্ডলৈ গুছি গল সো আনসাৰটো পাম মানে 343 আছে সৰি দেই 3 এটা 0 0 3 বহাই 343 ডিগ্ৰী 38 মিনিট আৰু 10.9 সেকেন্ড তো আকৌ এবাৰ কৈছো প্ৰথমবাৰ যেতিয়া ৰেডিয়ান ডিগ্ৰীলে কনভাৰ্ট কৰিব দিয়ে আমি কি লিখম আমি প্ৰথম দিটো আমি জানো ৰিলেচন হেতু লিখিলো পাই ৰেডিয়ান ইকুৱেল 180 ডিগ্ৰী 1 ৰেডিয়ান ইকুৱেল 180 বাই পাই হ'ব আৰু 6 ৰেডিয়ান যিমান ৰেডিয়ান দিছে 6 ৰেডিয়ান ইকুৱেল 180 বাই পাই ইনটু 6 হৈ যাব এতিয়া যেতিয়া আমাক ডিগ্ৰীলে কনভাৰ্ট কৰিব দিয়ে পাই জায়গা হলে 22/7 বহাই দিব তো 22/7 বহাই ক্যালকুলেট কৰি এটা ফ্র্যাকশন পালো এতিয়া আনসাৰটো ফ্র্যাকশনত ৰাখিলে নহব আমি মিনিট আৰু সেকেন্ডলৈ লৈ যাব লাগিব কেনেকে লৈ যায় যেটো ফ্র্যাকশন পালো তাক প্ৰথমে ডিভাইড কৰো ডিভাইড কৰিবলৈ মিনিট ফ্র্যাকশন যেটো পালো যেটো দুটা পাৰ্ট হেতু তেনেকে চলি হেতু আৱাৰ হৈ গল যেটো ফ্র্যাকশনাল পাৰ্ট হেতু 60 ৰে ইনটু কৰো চাই 60 ৰে ইনটু কৰি 7/11 60 ৰে ইনটু কৰি আকৌ 11 ৰে ডিভাইড কৰি দিলে আকৌ এটা মিনিট ফ্র্যাকশন পাই গলো যেটো পালো হেতু মিনিট হৈ গল 60 ৰে ইনটু কৰা লগে লগে যেটো পাম হেতু মিনিট হৈ গল তো মিনিটত ইয়া দুটা পাৰ্ট হৈ গল এটা দুটা পাৰ্ট হেতু তেনেকে আছে তেনেকে চলিব আৰু যেটো ফ্র্যাকশন পাৰ্ট আছে 2/11 হেতু 2/11 মিনিটক আকৌ সেকেন্ডলৈ লৈ তাক আকৌ এই ফ্র্যাকশনাল পাৰ্ট দিনা কোটালে 60 ৰে ইনটু কৰি গল কথাটো হৈছে তো লাষ্ট 2/11 যদি 60 ৰে ইনটু কৰিবলৈ 120/11 পালো ডিভাইড কৰিবলৈ 10.9 আনসাৰ তেনেকে হ'ব তো বুজি পালা চাগে মানে এক্সাৰসাইজত এইখিনি বস্তু আছে তোমালোকৰ সো আজি এপিসোডটো মই জাস্ট ইন্ট্ৰোডাকশনটো দিলো হল আজি এইখিনিকে চোৱা আমি নেক্সট এপিসোডত নেক্সট ক্লাছত এক্সাৰসাইজ 3.1 টো ষ্টাৰ্ট কৰিম ঠিক আছে